বাঘমাৰা চৰ বজাৰৰ নতুন কমিটি গঠন চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰৰ এখন লেখত লবলগীয়া বজাৰৰ 2024 ইংৰাজী বৰ্ষৰ সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত সভাপতিত্ব কৰে বাঘমাৰা চৰ বজাৰ কমিটিৰ সভাপতি চকুৰ আলীয়ে। সভাতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়, যেনে পুৰণি কমিটিৰ হিচাপ নিকাচ দাখিল আৰু অনুমোদন, পুৰণি কমিটি ভংগ ও নতুন কমিটি গঠন। বজাৰৰ সংবিধান অনুসৰি পুৰণি কমিটি ভংগ কৰি দিয়াৰ পাছত স্থানীয় জ্যেষ্ঠ মুৰব্বী জালান মণ্ডলক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়। উক্ত সাধাৰণ সভাতে আবু মুছাক সভাপতি, চৰবেছ আলীক উপসভাপতি, সুলেমান চৰকাৰক সাধাৰণ সম্পাদক আৰু নুৰ জামাল হুছেইনক সহকাৰী সম্পাদক হিচাপে লৈ মুঠ 25 জনীয়া এখন শক্তিশালী নতুন কমিটি গঠন কৰা হয়। আগন্তুক দিনত যাতে বজাৰখনৰ সৰ্বাংগীন উন্নয়ন হয় তাৰ বাবেও আশা কৰা হয়। উক্ত সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় ক্ৰমে তৈয়ব আলী শ্বেখ, জাফৰ আলী খান, আইনাল হককে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি। প্ৰথমে বাঘমাৰাৰ গাঁও পঞ্চায়তৰ সমূহ মুৰব্বী ৰাইজক প্ৰথমে ধন্যবাদ জনাইছোঁ। লগতে বাঘমাৰাৰ গাঁও পঞ্চায়তৰ বজাৰ কমিটিৰ যিসকল কাৰ্যকৰ্তা আগতে পাৰ হৈ গৈছে তেওঁৰ লগত কৈ আমি তাতে এইবাৰ 2025 চনৰ বজাৰ কমিটিখন যাতে আমি সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰি আমি যাতে বজাৰখন ভালকৈ উন্নত কৰি আশা ৰাখি আজি আমাক ৰাইজৰ আশীৰ্বাদত আমাক সম্পাদক বনাইছে আৰু সম্পাদক হিচাপে মই নিৰ্বাচিত হৈছোঁ। মোৰ নাম মোহাম্মদ সুলেমান আলী সৰকাৰ আৰু আমাৰ এইখন বজাৰ কমিটিৰ নতুন নিৰ্বাচিত সভাপতি হ'ল আবুছা আহমেদ। আমাৰ বাঘমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ মুৰব্বী সমাজ তথা ৰাইজৰ আজি সাধাৰণ সভা হয় আৰু এই সাধাৰণ সভাত 17 জনীয়া কাৰ্যকৰী কমিটি এটা গঠন কৰি আনে আৰু আমাৰ এই কমিটিৰ মূল লক্ষ্য হ'ব বজাৰখন সমাজৰ মুখিয়ালসকলৰ লগত আলাপ আলোচনা কৰি বজাৰখন কেনেকৈ উন্নতিৰ পথত আগুৱাই ল'ব পাৰি, এইটো হ'ব আমাৰ মুখ্য উদ্দেশ্য। আমি কোনো ধৰণৰ ৰিচিভ দিয়া নাই, একো দিয়া নাই, বদনামটো কিন্তু মোৰ গাতে মই বেছি ঠিক। ইতিমধ্যে আমাৰ 3 নম্বৰৰ মানুহখিনি কৈ আছে যে ইহঁতে ক্লাবৰ কোনো নাই, পইচা লৈ লৈ খাই আছে। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।